ৰূপহী সাপ্তাহিক বজাৰত নগাঁও জিলা ঔষধ পৰিদৰ্শকৰ অভিযান। মানৱ জীৱনক লৈ হেতালি খেলা একাংশ ঔষধ ব্যৱসায়ীৰ বিৰুদ্ধে এই অভিযান। এই অভিযানত বহুকেইটা কোম্পানীৰ নকল ঔষধ বুলি জব্দ কৰিছে পৰিদৰ্শক চিন্ময় পাটিৰিয়ে। বজাৰে বজাৰে একাংশই ফাৰ্মাচীৰ ন্যূনতম জ্ঞানো অৰ্হতা নথকা স্বত্তেও অলিয়ে গলিয়ে গঢ়ি তুলিছে অবৈধ ফাৰ্মাচী। ঔষধ পৰিদৰ্শকৰ অভিযানৰ উমান পাই একাংশ ঔষধ বেপাৰীয়ে দোকান এৰি পলায়ন কৰে। অবৈধ ফাৰ্মাচী আৰু অবৈধভাৱে ঔষধৰ ব্যৱসায় কৰা সকলক নাকি লগাবলৈ কঠোৰ হৈছে জিলা ঔষধ পৰিদৰ্শক চিন্ময় পাটিৰি। ধৰক আজি কিছুদিন পূৰ্বে বা আগৰ পৰা আমি খবৰ পাই আছিলোঁ, কমপ্লেইনো আহি আছিল আমাৰ অফিচত যে এনেকা ৰূপহী হাট বজাৰত এনেকা বজাৰত একদম অপেনকে মেডিচিন চেল কৰি আছে, কিবা কৰি আছে। চ' আজি আমি সেইটোৱে কমপ্লেইনৰ বা আধাৰত আমি আজি ৰূপহী হাট পুলিচ থানাত অচি ছাৰৰ সহযোগত আমি অলপ টিম এটা বিচাৰিলোঁ যাতে আমি যাব পাৰোঁ। তাৰপিছত চালোঁ, আমি গোটেইকেইটা নিৰীক্ষণ কৰিলোঁ। তাৰপিছত আমি অলপ এৱাৰনেছো দিলোঁ মানুহবিলাকক যাতে এইবিলাক যাতে নকৰে এইকেইটা কাম। আৰু অলপমান ভেজাল ঔষধ কেইটামান পাইছোঁ আপোনাৰ যোনটো টেষ্টিঙৰ কাৰণে পঠোৱা আছে অলৰেডি। চ' এইটো উঠোৱা গ'ল। চ' আমি এইটো থৈ দিছোঁ। এতিয়া যেতিয়ালৈকে ৰিজাল্টটো আহিব তেতিয়া আমি এইটো ডিচিশ্যন ল'ম কি হয়। বজাৰত অভিযান চলাইছে নে? বজাৰতে বুধবৰীয়া বজাৰত আমাৰ কমপ্লেইন আহি আছিলে। লাইচেন্স নহয়, এটা আয়ুৰ্বেদিক মেডিচিন বিকে সিহঁতে। মেইনলি আজি আয়ুৰ্বেদিকে পালোঁ, মই এল'পেথিক এনেকুৱা নাপালোঁ আমি। চ' আয়ুৰ্বেদিকটো আমি আমি গুড হেল্থ কেপচুল কেইটামান পাইছোঁ, যোনটো নেকি আমিও লৈ আনিছোঁ উঠাই পেলাই। এইটো টেষ্টিঙত পঠোৱা গৈছে এইকেইটা আগতে চ' ৰিপৰ্ট অহা নাই কিছুমানৰ। সেইটো আমি যিমান পাৰোঁ চাই আছোঁ। এতিয়া মই আহিছোঁ নতুনকৈ, মই চাম এতিয়া যিমান পাৰোঁ কৰি যাম মই এতিয়া। সেইটোৱে আগা পিছা এনেকৈ অভিযান চলাই থাকে কিন্তু কোনো কাম নাই। হয়, এইটো কি কৰোঁ এতিয়া আমি যিমান পাৰোঁ। মই এইটোকে ক'ব বিচাৰোঁ যে মই এতিয়া আহিছোঁ নতুনকৈ, মই যিমান পাৰোঁ কৰি যাম, চাই যাম মই। হয়, আপোনালোকৰো সহযোগিতা লাগিব, চবৰে লাগিব। লোকেল মানুহৰ বহুত এইটো ছাপৰ্টটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো আনুমানিক এতিয়া বাই অন পেপাৰ চাব গ'লে এৰাউণ্ড 2,000-2,500 ভিতৰত আছে অন পেপাৰ। কিন্তু মই এতিয়া ফিল্ডত যাম, এতিয়া গম পাম মই আৰু কি আছে কি নাই। একশ্যন এতিয়া আমি পুলিচ লৈ যাম, মেজিষ্ট্ৰেট লৈ যাম, যি পাওঁ মেজিষ্ট্ৰেট থাকিলে চিল হৈ যাব। আৰু কেতিয়াবা যদি মই অকলে বা আমাৰ অকলে অফিচৰ পৰা যায় তেতিয়া আমি শ্বাটডাউন কৰি দিয়া হ'ব আৰু মোৰ লাইচেন্স জল্দিকৈ বনাই দিয়া হ'ব। নাই চিল কৰা নাই, জব্দ অলপ কৰিছোঁ কেইটামান আমি গুড হেল্থ কেপচুল কেইটামান আৰু আয়ুৰ্বেদিক কেইটামান, যোনটো আগতে লেডিটন আছিলে আপোনাৰ। আগতে এইটো টেষ্টিঙৰ কাৰণে পঠোৱা গৈছে, যিটো ৰিপৰ্ট অহা নাই এতিয়ালৈকে।